Hello everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো এয়া চাওকচোন, মই বিচনাৰ পৰা আৰম্ভ কৰি দিছোঁ। দেখিছেই ন, 7টা বাজিল ৰাতি। তো মই কলেজৰ পৰা আহি মেলি 4টাই বাজি গ'ল, 4:30। আহি কাপোৰ চেঞ্জ কৰি মুখ হাত ধুই শুয়ে গৈছিলোঁ। তো এতিয়া সাৰ পাইছোঁ আৰু জানেই আপোনালোকে মোৰ ব্লগবোৰ যদি চাই সদায়তো ৰাতিপুৱা 9টাতে যাওঁ আৰু গধূলি 4টা 4:30 বাজি যায়। গোটেই দিনটো বাহিৰতে মোৰ থকা হয় আৰু এইকেইদিনটো কিমান গৰম পৰিছে। গৰমত মই একেবাৰে থাকিব নোৱাৰোঁ, তথাপি উপায়তো নাই ন, যাবই লাগিব। তো একদম গা চা বেয়া হৈ যায়। তো এতিয়া মই বিচনাতে আছোঁ, সাৰ পালোঁ বাৰু। মায়ে চাহ বনাই আছে। তো চাহ তাহ খাই পেলাই মই কি কৰোঁ কি নকৰোঁ ৰাতি সেইটোকে দেখুৱাম। যিহেতু ডেইলি ব্লগ কৰি আছোঁ, তো একদম স্পেচিয়েল একো নাই বাৰু ব্লগটোত। তথাপিও মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ। তো সেইটোকে দেখুৱাম আৰু কি কৰোঁ কি নকৰোঁ। আৰু মোৰ আজি বস্তু কেইটামান আহিছে, আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে। মোৰ শ্বৰ্টছত দি থোৱা আছে। পাৰ্পলৰ পৰা বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ, আহি পালে। তো সেইটো কেনেকুৱা হয় কি নহয় ৰিভিউটো ইয়াত দিম মই। তো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' মই আপোনালোকৰ মাজত দি থাকিব পাৰোঁ। আৰু কমেণ্ট কৰি জনাব দেই ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকক, আৰু কেনেকুৱা টাইপৰ আপোনালোকে ভিডিঅ' চাব বিচাৰে সেইটো ক'ব। মই নিশ্চয় ট্ৰাই কৰিম আপোনালোকৰ কাৰণে দিবলৈ। আৰু এতিয়াতো মোৰ গাটো এতিয়াও বেয়া লাগি আছে, সেইকাৰণে ইমান একো হেৰি কৰিব পৰা নাই বাৰু। মাতটো অকণমান বহি আছে। তো সেয়াই আৰু বন্ধ পালে এদিন মাজতে ভাল লাগি যায়, কাৰণ ৰেষ্ট কৰিব পাৰোঁ ঘৰত। আৰু ঘৰৰ কাম থাকে, তথাপিও অকণমান ৰেষ্ট কৰিব পাৰোঁ, বাহিৰত যাব নালাগে ৰ'দত গৰমত। তো সেয়াই। তো এইফালে চাওকচোন, ফেনখন চলাই ওপৰত গুড নাইটটোকো লগাই লৈছোঁ, যিহে মহ ওলাইছে ন। আৰু ছাইডত ভণ্টিও শুই আছে। তো এইফালে মায়ে ৰলচা একাপ আনিলে। আৰু এইটো ভুজিয়া কোনে কোনে খাই ভাল পায় জনাবচোন দেই। মই বৰ ভাল পাওঁ আকৌ, আলু ভুজিয়া বুলি কওঁ। আপোনালোকে কি কয় জনাব। এইফালে মায়ে এতিয়া উলিয়াই লৈছে, আমি দুজনীয়ে বহি খাই লৈছোঁ চাহ। ভণ্টি যিহেতু শুয়ে আছে, তো এয়া মই খাই লৈছোঁ। খাই পেলাই মই ভূতৰ চিনেমা এখনকে চাবলৈ বহি গ'লোঁ মোবাইলত। তাৰপিছত বিচনাৰ পৰা উঠি চাওকচোন, মই অকণমান মুখ চুখ ধুই লওঁ, ভাবিলোঁ এইকেইটা বস্তু অৰ্ডাৰ দিছিলোঁ। ডকৰ দেখিছেই ন, চেলিচিলিক এচিডৰ ফেচ ৱাছ আৰু নায়াচিনামাইডৰ ফেচ চেৰাম। তো প্ৰথমবাৰ ইউজ কৰিম। বহুত ৰিচাৰ্চ কৰাৰ পিছত মই চাই ল'লোঁ চবৰে ৰিভিউ, তাৰপিছতহে অৰ্ডাৰ দিছোঁ। মোৰ স্কিন টাইপটো যেনেকুৱা হয়, তো এই দুটা বস্তু বহুতে ভাল হয় মোৰ স্কিনৰ কাৰণে, সেইকাৰণে অৰ্ডাৰ দি দিলোঁ। লগাই কেইদিনমানৰ পিছত ৰিভিউ দিম বাৰু। প্ৰথমে মই থ্ৰেডিং কৰি ফেচিয়েল হেয়াৰবোৰ ৰিমুভ কৰি লৈছোঁ, তাৰপিছত মই ফেচ ৱাছটো কৰি আহিলোঁ। এয়া দেখিছেই ন, ভালকৈ মুচি ল'লোঁ ফেচ ৱাছ কৰাৰ পিছত। এতিয়া মই এই চেৰামটো অকণমান হাতত লৈ ল'ম, 2-3 টোপালমান। এয়া দেখিছে ন, তাৰপিছত ধুনীয়াকৈ লগাই দিম। তো আজি স্পেচিয়েলি নাইট স্কিন কেয়াৰ ৰুটিনটোহে মই শ্বেয়াৰ কৰা হ'ল আপোনালোকৰ লগত। এয়া দেখিছেই ন, লগাই ল'লোঁ। এবজৰ্ভ কৰাৰ পিছত মই ক্ৰীম লগাই ল'ম। পণ্ডছৰ ক্ৰীমেই যিহেতু মই লগাওঁ, শ্বুট কৰে মোৰ স্কিনত, আৰু নহ'লে বেবী ক্ৰীম। তো পণ্ডছৰে লগাই আছোঁ এতিয়া। তো এতিয়া লগাই ল'ম এনেকৈ ভালকৈ। তো ফাৰ্ষ্ট ইউজতে মোক বহুত ভাল লাগিলে ফেচ ৱাছটো। ফ্ৰেগ্ৰেঞ্চটো বেছি হেভি নহয়, ধুনীয়া হয় আৰু লাইট ৱেইটৰ হয়। আৰু চেৰামটো বহুত লাইট ৱেইট হয়, কিবা অইলি টাইপ নালাগে স্কিনটো। তাৰপিছত এই লিপ বামটো অকণমান কালাৰ ধৰে পিংকিছ, কিন্তু লিপটো বহুত মইশ্চাৰাইজ কৰি দিয়ে, সেইকাৰণে মই লগাই লৈছোঁ। আৰু এয়াই মোৰ নাইট স্কিন কেয়াৰ ৰুটিন হয়। তাৰপিছত মই এইফালে ভাতটো খাই ল'লোঁ ৰাতিৰ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিল জনাব দেই। থেংক ইউ ফৰ ৱাচিং।